Hello student, today we are going to start fundamental theorem of calculus. We already agor video definite integral as a limit of a sum porilu. Aji ami start korim fundamental theorem of calculus. Tar agote ami sailo area of a function ki hoy. Area function. আমি ধৰি লওঁ এটা গ্ৰাফ a curve from A to B আমি suppose ইয়াত এটা পইণ্ট আছে x আৰু এইটো fx আমি যদি ডেফিনাইট ইন্টিগ্ৰেল লিখো integration fx a to x এইটোৰ মিনিং টু কি হ'ব সৰি dx এইটোৰ মিনিং টু হ'ব এৰিয়া আন্ডাৰ দ্য কার্ভ ফ্রম a to x এইখিনি এৰিয়াটো হ'ব এইটোৰ মিনিং এতিয়া আমি যদি এই x টু ইয়ালৈ আনো তেতিয়া কি হ'ব এই এৰিয়াটো এইখিনি লৈ আহিব ঠিক তেনেকৈ আমি x টু মানে যিমানে আমি ভেৰি কৰো ইয়াৰ ফাংশনটো কি ইয়াৰ যেটো এৰিয়া আছে এৰিয়াটো ভেৰি হ'ব মানে যেটো এৰিয়া আছে সেই এৰিয়াটো কাৰ লগত ডিপেন্ড কৰিছে এই x টুৰ ওপৰত সো আমি কি লিখিব পাৰো ax = integration a to x fx dx ইয়াৰ যেটো এৰিয়া আছে এৰিয়াটো কাৰ ওপৰত ডিপেন্ড কৰিছে এই x টুৰ ওপৰত x ভেৰিয়েবলটোৰ ওপৰত গতিকে এইটোৱে হৈছে কি এৰিয়া অফ এ এৰিয়া ফাংশন next আমি চাম কি first fundamental theorem of integral calculus first fundamental theorem of integral calculus. Let f be a continuous function on the closed interval a b and let ax be the area function then we write a dash equal to fx for all closed interval x belongs to closed interval a b আমি যদি f এটা ফাংশন লও ক্লোজ ইন্টারভেল বা তার ডোমেইন কি হ'ব ক্লোজ ইন্টারভেল a b যদি এটা f এটা ফাংশন লও আৰু তাৰ ax টো যদি কি হয় এৰিয়া ফাংশন হয় এই এৰিয়া ফাংশনটোৰ যেটো ডেৰিভেটিভ হ'ব সেইটোৱে কি হ'ব ফাংশনটো হ'ব কাৰণ আমি ইয়াক যদি কি কৰো ডেৰিভেটিভ কৰিলে আমি কি পাই যাম ফাংশনটো পাই যাম যেটো এৰিয়া অফ এৰিয়া ফাংশন আছে সেই ফাংশনটো যদি আমি কি কৰো ডেৰিভেটিভ কৰো তেতিয়া হলে কি পাই যাম ফাংশনটো আমি পাই যাম এইটো হল ফার্স্ট ফান্ডামেন্টাল থিওরাম অফ ইন্টিগ্রাল ক্যালকুলাস আমি নেক্সট সেকেন্ড ফান্ডামেন্টাল থিওরাম অফ ইন্টিগ্রাল ক্যালকুলাস পড়িম সেকেন্ড fundamental theorem of integral calculus second fundamental theorem of integral calculus let f be continuous
function define on the closed interval a b and capital F be the be an antiderivative of f. তেতিয়া কি হ'ব then আমি যদি integration a to b fx dx লিখো আমি কি কৰিছো capital F to কি কৰিছো antiderivative বুলি লৈছো antiderivative মানে কি এই ফাংশনটোৰ ইন্টিগ্ৰেশনটো সো কি হ'ব fx capital fx so a to b আৰু ইয়াক আমি কেনেকৈ লিখিব পাৰিম fb minus fa ইয়াতে ক্যাপিটাল F টো কি বুজাইছে যেটো fx ৰ ইন্টিগ্ৰেশন কৰাৰ পিছত যেটো পাম এন্টিডেৰিভেটিভ তাৰ মিনিংটোই হল ইন্টিগ্ৰেশনটো গতিকে ইয়াক ইন্টিগ্ৰেশন কৰোতে কি হৈছে আমি ক্যাপিটাল fx আৰু ইয়াতে লিমিটটো কি ফ্ৰম a to b সো যেটো আপাৰ লিমিট হেতু আগত আহিব যেটো লোয়াৰ লিমিট হেতু পিছত আহিব ইয়াত হয়তো তোমালোকৰ এটা প্ৰশ্ন হ'ব পাৰে কি c টু ক'ত গল আমি যদি কিবা ইয়াতে লিখো fx plus c এটো যদি তাৰ এন্টিডেরিভেটিভটো হয় ইয়াত যদি লিমিট আমি ইউজ কৰো a to b তেতিয়া কি হ'ব fb plus c minus fa minus c হ'ব এনেকুৱা হ'ব সো c ক্যান্সেল কৰি ইয়াত কি থাকি যাব আলটিমেটলি fb minus fa থাকি যাব সো ইয়াতে আমি কি কৰো c টো নিলিখো definite integral এটো আমাৰ কি হল সেকেন্ড ফান্ডামেন্টাল থিওরাম অফ ইন্টিগ্রাল ক্যালকুলাস এটো বহুত ইউজফুল হয় কাৰণ এটোৰ দ্বাৰা ডেফিনাইট ইন্টিগ্রাল কৰিবৰ কাৰণে ইজি হয় সো এই সেকেন্ড ফান্ডামেন্টাল থিওরাম অফ ইন্টিগ্রাল ক্যালকুলাস তো বহুত ইউজফুল হয় এক্সারসাইজ 7.9 আমি ইয়াৰ পৰা দুটামান প্ৰবলেম লওঁ প্ৰথমতে আমি question number 1 to লৈছো question number 1 কি আছে integration 1 to minus 1 to 1 x plus 1 dx আমি এটো ইন্টিগ্রেশন কৰিব আগতে শিকিছো এতিয়া আমি ইয়াত কি কৰিম জাস্ট লিমিট টু ইউজ কৰিম পুট কৰি দিম সো প্ৰথমতে কি কৰো ইয়াৰ ইন্টিগ্রেশন টু কৰি লওঁ আমি যদি to এনেকে লিখি লওঁ minus 1 x dx plus integration 1 dx এটো যদি কৰো আমি কি হ'ব x square by 2 and x minus 1 to 1 1 square by 2 minus eto hobo minus 1 square by 2 plus eto hobo ki 1 minus eto plus 1 so answer ki hobo already এটো যেহেতু মাইনাস মানে এটো 0 হৈ যাব এটো 0 হৈ যাব হাফ মাইনাস হাফ আর এটো 1 plus 1 এটো 2 হ'ব आंसर কি হ'ব এটো 2 নেক্সট আমি আৰু এটা কোৱেশ্চন লওঁ কোৱেশ্চন নম্বৰ 5 লৈছো কোৱেশ্চন নম্বৰ 5 কি আছে ইন্টিগ্রেশন 0 to pi by 2 cos twice x
dx ইয়াক আমি যদি ইন্টিগ্ৰেট কৰো ইয়াক ইন্টিগ্ৰেট কৰিলে কি হয় sin 2x/2 যেটো আমি অলৰেডি আগত কৰিছো আমি সাবস্টিটিউশন মেথডত 2x to t ধৰি লৈ আমি cos 2x কি কৰিছো integration কৰিছো so integration কৰিলে cos 2x কি পাম sin 2x divided by 2 আৰু ইয়াতে লিমিট টো কিমান আছে 0 to pi by 2 আমি এইটো ফৰ্মুলাৰ পৰা পাও যেটো আমি কি লিখব integration cos ax equal to sin ax by a sin ax by a এটো আমি আগতে অলৰেডি পঢ়িছো সো নেক্সট আমি তে ইয়াত লিমিট টু পুট কৰি দিম লিমিট পুট কৰিলে আমি যদি হাফ টো আগত লিখিলো কি হ'ব sin 2x pi by 0 to pi by 2 half sin 2 into কি হ'ব pi by 2 minus sin 0 half ইয়াত যদি আমি পুট কৰিলে কি হ'ব এটো sin 2 cancel হয় sin pi minus sin 0 so দুইটা ভ্যালু কি হবে এটো তো 0 হবে minus 0 so answer to কি হবে 0 হবে